হেল্ল' ফ্ৰেণ্ডছ, মই আইনুল। আজি নতুন ভিডিঅ' লৈছোঁ। সকলোৱে চাবৰ ভিডিঅ'টো হৈছে আপোনাৰ লামডিং উপহাৰ কুপন খেল, আৰু খেলৰ তাৰিখ আপোনাৰ 29 মাৰ্চ 2024, আৰু খেলৰ টিকেটৰ মূল্য আপোনাৰ 150 টকা। ইয়াতো বহুত ডাঙৰ প্ৰাইজ আছে। মই সেইকাৰণে লিষ্টটো নাগাওঁ গাইজ, মই দেখাই এইবাৰ কৈ যাম। আৰু ফাৰ্ষ্ট প্ৰাইজটো হ'ল আপোনাৰ ফৰ্চুনাৰ। তো ফৰ্চুনাৰটো চাই লওক, আৰু বহুত গাড়ী আছে ইয়াত, কিন্তু গোটেই মই প্ৰাইচখিনি দেখাই দিম গাইজ। আৰু মানে কি, মই যিমান লটাৰী খেলৰ ভিডিঅ' দিলোঁ, কিন্তু এইবাৰ ফাৰ্ষ্ট মই ইমান ডাঙৰ ভিডিঅ'ৰ আচলতে মই লটাৰী খেলৰ ভিডিঅ' দিছোঁগৈ। মোৰ এইবাৰ ফাৰ্ষ্ট হয় ইমান ডাঙৰ উপহাৰ কুপনৰ খেলৰ ভিডিঅ'। আৰু চাই লওক, মই গোটেই প্ৰাইচখিনি দেখাই দিম। টিকেটৰ মূল্য মাত্ৰ 150 টকা। এইটো আপোনাৰ টাটা আল্ট্ৰা বাছ, আৰু গোটেই প্ৰাইচখিনি দেখাই দিম মই। JCB ডাম্পাৰ আৰু কাৰ ভাগত ফুলে নাজানো, কিন্তু টিকেটৰ মূল্য মাত্ৰ 150 টকা। আৰু ভিডিঅ'ত আচলতে মই ফোন নম্বৰটো দিম। মই টিকেট নিবিকোঁ, আচলতে মই স্পষ্টকৈ কৈ দিছোঁ, মই টিকেট আচলতে নিবিকোৱেই। মানে ভিডিঅ'ত মই ফোন নম্বৰটো দি দিওঁ, যদি কাৰোবাৰ ইচ্ছুক হয় তেতিয়া ল'ব পাৰিব। আৰু টিকেট লোৱাৰ আগত ভালকৈ সোধ পোছ কৰি ল'ব, তেতিয়া পাছত খেলি মেলি নহয়। তো মই গাড়ীখিনি গোটেইখিনি দেখাই দিছোঁ গাইজ। এইটো আল্ট্ৰা বাছ, গোটেই গাড়ীখিনি দেখাম। লাহে লাহে কেমেৰাটো ঘূৰাই দেখাই দিছোঁ। স্কুটি চাব, স্কুটি পূৰা লাইন লাগি আছে, সেইকাৰণে মই এবাৰ লিষ্ট গোৱা নাই। 100খনৰ ওপৰত আপোনাৰ প্ৰাইজ আছে ইয়াত। স্কুটি সৰু গাড়ীও আছে, ডাঙৰ গাড়ীও আছে, আপোনাৰ ধৰি লওক অ'টোও আছে। সেইখিনি চব মই দেখাম। স্কুটি দেখিছে পূৰা লাইন লাগি আছে। মই একদম লাহে লাহে আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া গম পাব কিমান প্ৰাইজ আছে, কি কথা। আৰু ভিডিঅ'ত ফোন নম্বৰ দিয়া থাকিব, যদি কোনোবা ইচ্ছুক হয় তেতিয়া ল'ব পাৰিব টিকেট। আৰু সময় আছে 29 মাৰ্চ 2024, এতিয়াও বহুত সময় আছে। তো সেইটো কাৰণে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰাকৈ চাব গাইজ, তেতিয়া দেখি পাব গোটেই প্ৰাইজখিনি। স্কুটি লাইনটো দেখাই দিলোঁ। এবাৰ বাইকৰো লাইন আছে, লাইন আৰু মই কিমান কৈ যাম, সেইটো কাৰণে কোৱা নাই। আৰু ভিডিঅ' দেখাই গৈ আছোঁ, আৰু গৈ আছোঁ। এইবাৰ মই সৰ্ববৃহৎ খেলৰ ভিডিঅ' দিবলৈ দিছোঁ। তো গাইজ স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে কৈ দিওঁ, যিসকল মোৰ চেনেল নতুন আহিছে, প্লিজ মোৰ চেনেলটো লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, লগতে শ্বেয়াৰ কৰি দিব। শ্বেয়াৰটো বেছিকৈ কৰিব গাইজ, তেতিয়া ভিডিঅ'টো চবৰ ওচৰতে পাবগৈ। যদি কোনোবা ইচ্ছুক হয় তেতিয়া টিকেট ল'বও পাৰিব। একদম ধুনীয়াকৈ একফাল দেখাই দিওঁ। লাম্বাকৈ দেখিছে পূৰা লাইন লাগি আছে, স্কুটি, বাইক। তাৰপৰা চবৰে সপোনৰ গাড়ীখন মহেন্দ্ৰ থাৰ আছে, আৰু স্কুটি এইফালেও আছে। এইফালে আপোনাৰ আহি গ'ল অ'টো ৰিক্সা, অ'টোও আহি গ'ল, দেখিছে অ'টোও লাইন লাগি আছে। অসংখ্য গাড়ী আছে, খালি টিকেটৰ মূল্য মাত্ৰ 150 টকা। নিজৰ লাকটো ট্ৰাই কৰিবও পাৰে, কি ঠিক আছে। 150 টকাত আপোনাৰ গাড়ীখন লাগি যাব পাৰে, বাইক এখন লাগি যাব পাৰে। কিন্তু যদি কেনেবাকৈ নুফুটে, তেতিয়াহ'লে 150 টকা এটা যাব আৰু। কিন্তু পালে এখন বাইক পালোঁ 150 টকাত, কি বেয়া আছে, হয় নাই? কিন্তু কাকো ফ'ৰ্চ কৰা নাই ল'বই লাগিব বুলি, কিন্তু নিজৰ লাকটো ট্ৰাই কৰিবও পাৰে। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব গাইজ। আৰু গাড়ী এতিয়াও আছে, এই গাড়ী দেখিছে পূৰা লাইন লাগি আছে। আৰু